ক্লাছ 8 এডভান্স মেথ এক্সাৰচাইজ 2B কালি 7 লৈকে কৰাই দিছিলোঁ আজি 8 পৰা ষ্টাৰ্ট হ'ব সলিউশন log ax minus 1 আচ্ছা ইনডেক্স ফৰ্মত কনভাৰ্ট কৰা শিকিছাই অলৰেডি শিকাইছো log ax তো a minus 1 টো ইয়াত আহি যাব আৰু x টো ইয়াত আহি যায় ইয়াক কোৱা ইনডেক্স ফৰ্মত যেনেকৈ ইয়াত লিখা আছে ভাবি লোৱা a7 লিখা আছে ইয়াত লিখা আছে 3 লিখা আছে তো এই 3 টো ইয়াত আহি এনে নহয় ভ্যালু দি কৰি দিও তুমি ভাল a 2 লিখা আছে বুলি ভাবা ইয়াত 3 2 না বাবা a3 আহি যাব আৰু 2 টো ইয়াত যাবগে এটো ইনডেক্স ফৰ্মে বুলি কয় নহলে ভ্যালু এটা লাগিছিল নহয় ভ্যালু হলে ভাল আছিল হ'ব একো নাই a2 3 তো a থাকিব a3 টো ইয়াৰ ওপৰত আহি যায় আৰু 2 টো ইয়াত যায় ইয়াক কোৱা ইনডেক্স ফৰ্ম আৰু মনত থবা যেতিয়া যেতিয়া ইনডেক্স ফৰ্ম হ'ব এই ফৰ্মুলা ইউজ কৰিব লাগিব a3 টো ইয়াত আহি যাব আৰু a2 টো ইয়াত যাবগে ঠিক আছে 3 টো ইয়াৰ এৰ ওপৰত 3 আহি যাব আৰু এই পাৱাৰ 2 আছে ইকুৱেল পাৰ্ট যাবগে সেম টু নিয়াছ চোৱাচোন a আছে ইনডেক্স ফৰ্মত কৰিলো x ৰ ভ্যালু যেতিয়া যেতিয়া ওলাব দিব তুমি কি কৰিবা ইনডেক্স ফৰ্মত কৰিবা a আছে a - 1 টো ওপৰত আহি যাব আৰু x টো a পিনে যাবগে তো x ৰ ভ্যালু আহি গল নহয় x ৰ ভ্যালু কিমান আহিলে a - 1 আহিলে চাই লোৱা x ৰ ভ্যালু -1 আহিলে কিন্তু তুমি যদি ইয়ালো ক্যান্সেল হৈ গল যদি মন যায় না কৈ দিব পাৰিবা পাৱাৰত মাইনাস থাকিলে ৰেসিপল হয় 1 ওপৰত আৰু a তলত ঠিক আছে যদি মন যায় না কৈ দিব পাৰিবা খালি ইনডেক্স ফৰ্মটো মনত থবা হৈ যাব 2 নম্বৰ সেম টু সেম ইনডেক্স যেতিয়া x ৰ ভ্যালু ওলাব দিব y ভ্যালু ওলাব দিব যিকোনো abcd ইনডেক্স ফৰ্মত কৰিবা आंसर আহি যাব x a -3 টো ইয়াত আহি যাব আৰু 1/8 টো ইয়াত যাবগে ঠিক আছে হ্যাঁ ইয়াত হৈ গল x হৈছে তাৰ পিছত x -3 ইয়াতো কনভাৰ্ট কৰিব পাৰিবা 1 8 কি হয় কম্পোজিট নাম্বাৰ হয় ভাঙি দিয়া না 2 4 যা 2 2 যা 2 তিনটা ঠিক আছে সেম সেম কৰি দিয়া आंसर আহি যাব 2 3 আছে ইয়াক ৰেসিপল কৰি দিয়া মাইনাসত পাৱাৰত মাইনাস আহি যাব যেতিয়া পজিটিভ নাম্বাৰ নেগেটিভ কৰিব মন আছে নেগেটিভ নাম্বাৰ পজিটিভ কৰিব মন আছে পাৱাৰ 2 অনলি পাৱাৰ 2 ৰেসিপল কৰি দিবা -3 মেচ হৈ আছে তো দেয়াৰ ফৰ x ভ্যালু 2 log 2x = 0 सेम टू सेम हां ইনডেক্স ফৰ্মত কৰা 2 আছে 0 টো ইয়াত আহি যাব আৰু x এপেন যাবগে x ৰ ভ্যালু কিমান আহিলে x ৰ ভ্যালু আহিলে 20 আৰু যিকোনো নম্বৰ পৰা 0 থাকে তাৰ ভ্যালু কিমান 1 হয় যিকোনো নম্বৰ পৰা 0 থাকে তাৰ ভ্যালু হয় 1 এটো হৈ গল ইজি মেথ আছিল নেক্সট 4 নম্বৰ 9 তার উপৰত আছে log তার উপৰত আছে দে x 1.5 এপিনে আছে 1.5 এই ফৰ্মুলাটো মনত আছে a log a ইয়াব x आंसर হ'ব a log a आंसर হয় x a log a आंसर হয় x এটো মই চাৰিটা ফৰ্মুলা শিকাইছো তাৰ মাজত এটো এটা ফৰ্মুলা আছিল ঠিক আছে 9 log 9 1.5 आंसर 9 log 9 1.5 आंसर x ৰ ভ্যালু কিমান হ'ব 9 হ'ব 9 log 9 a log a ভ্যালু x 9 log 9 x ৰ ভ্যালু 9 9 log 9 এটো x ৰ ভ্যালু কিমান 9 কিন্তু আমি এটো উলিয়াই দিও এনে জানো x ৰ ভ্যালু 9 এ ওলাব তথাপি কৰি দিও কেনেকৈ কৰিব লগা চোৱা আচ্ছা x2 ইয়াত লিখি কিনে 1.5 টো ওপৰত আনিব a15 এপিন যাবগে ঠিক আছে কিন্তু a9 টো প্ৰবলেম দি আছে a9 টো প্ৰবলেম দি আছে a9 টো কাৰণ অলপ প্ৰবলেম হৈ আছে নহলে কোনো প্ৰবলেমে নাই নহলে এনে যদি 9 না থাকিলে হেতেন তো মই আৰামসে ইনডেক্স ফৰ্মত a1.5 টো ইয়াত আনিলো হেতেন আৰু a1.5 টো এপিনে কৰি দিলো হেতেন কিন্তু a9 টো প্ৰবলেম দি আছে
আচ্ছা 9 প্ৰব্লেম দিয়া আছে তো মোৰ এটা ফৰ্মুলা মনত পৰিছে এটো চোৱাচোন log a আৰু a থাকিলে সেম থাকিলে आंसर 1 হয় তো ইয়াক মই কি সেম কৰিব নোৱাৰিম নেকি আৰামছে পাৰিম ইয়াকো মই সেম কৰিব পাৰিম কেনেকৈ কৰিবা দুনোফালে log লৈ লোৱাচোন in log ইয়াত 9 লৈ লোৱা log দে ইয়াত 9 লৈ লোৱা অলৰেডি 9 আছে সরি ইয়াত 9 log x আছে 9 log x 1.5 আছে মই জাস্ট কি ললো log 9 ইয়াত কি বেনিফিট আছে log a মানে 1 ইয়াত তো 9 অলরেডি log মই 9 ললে 9 9 কি হৈ যাব 1 হৈ যাব তো হেতু কি হৈ যাব মোক এনো এটো নেলাগে এটো মোক নেলাগে তো এটো যে আতৰাব মন আছে তো ইয়াত log 9 লগাই লোৱা log 9 9 মানে কি 1 মানে a থাকিলে কি হয় 1 হয় তো সেম টু সেম মই নিজৰ পৰা কি আনিছো log মোক এই 9 টো পছন্দ নাই এই 9 টো মোৰ পছন্দ নাই তো কি কৰিব লাগিব ইয়া তো log 9 আনি লোৱা বাকি লিখি দিয়া কিন্তু এটা কথা আছে নহয় তুমি যদি কিবা বস্তু এটা লেফট হ্যান্ড সাইডৰ নিজৰ পৰা আনি আছা তো রাইট হ্যান্ড সাইডটো আনিব লাগিব তুমি নিজৰ পৰা কি আনিছা log আনিছা হে পিনো আনিব লাগিব নিয়মে আছে যদি তুমি এ পিনে কিবা এটা বস্তু আনা তোমাৰ এ পিনো আনিব লাগিব যদি ওপৰত কিবা এটা আনা তলতো আনিব লাগিব হেতু ম্যাথছে কয় তুমি যদি লেফট হ্যান্ড সাইডৰ আনি আছা রাইট হ্যান্ড সাইডটো আনিব লাগিব log 9 9 তো সেম সেম থাকিলে তাৰ ভ্যালু কিমান 1 হয় 1 into log x 1.5 या तो log 9 1.5 अच्छा চোৱাচোন ইনটু কৰি দিয়াচোন 1 লগত 1 লগত ইনটু কৰিলে কিনো হ'ব সেমই হ'ব 1 কা ইনটু গুছি গল হ'ব একো নাই 1 লগত ইনটু হলে সেমই হ'ব তো log x 1.5 এনো মোৰ 9 পছন্দ নাছিলে মই আতৰাই দিলো 9 টো ओके কোনো প্ৰবলেম নাই आंसर আৰামছে আহি আছে ইয়ালৈ হৈ গল ইজিলি হৈ গল এতিয়া কোন ফৰ্মুলাটো ইউজ কৰি কিনে आंसरটো উলিয়াই দিও log x 1.5 log 9 1.5 আচ্ছা এই ইয়াতো आंसर হৈ গল কিনো आंसर কৰিম ইয়াত ইকুৱেল আছে log 1.5 1.5 x ভ্যালু কিমান 9 9 আছে ইয়াতে आंसर আহি আছে एक्चुअली x ভ্যালু কিমান 9 হয় log x 1.5 log 9 1.5 তো এই চোৱাচোন লগৰ জায়গা log আছে হ্যাঁ আৰু এই লাগিলে এই log log কাটি দিয়া নাই কিনো আছে কি থাকিলে x 1.5 ইয়া তো 9 1.5 পাওয়ার পাওয়ার সেম তো নহলে x ভ্যালু কিমান হ'ব 9 হ'ব হৈ গল এনো आंसर ইজি আছে এটো Next 5 number ঠিক আছে এটো 0.1 দে আচ্ছা সেম ইনডেক্স প্রমত কৰি দিয়া 10 x to ইয়াত আহি যাব আর এই 0.1 টু a পিনে যাবগে 10x আর এইটো তো ফ্র্যাকশন কই পাইবা 1/10 ইয়ার রেসিপল কই দিলে কি হয় পাওয়ার এটা মাইনাসে আহি যায় তো 10 10 সেম যদি 1/10 এর রেসিপল কই দিয়া 1 টু পদ কই দিয়া 1 আর এই তলর 10 টু পদ কই দিয়া 1 টু তলত কই দিলে কি হয় রেসিপল হয় খালি পাওয়ার কি আহি যায় माइनस आई जाए तो 10 10 कट आंसर x वैल्यू -1 আহিছে इजी मैथ्स नेक्स्ट क्वेश्चन আছে log c 1/4 এত বন্ধ আছে x আছে ঠিক আছে কোন